Hi friends, welcome to my YouTube channel Kashyap Vlog. Aru guys, আজি এটা ধুনিয়া জায়গা যা আৰু আমাৰ লগত আছে জ্যোতিষ আৰু আমাৰ দাদু আছে। এনেদৰে আমি আমাৰ যাত্ৰাটো আৰম্ভ কৰি দিলো আৰু আৰম্ভ কৰাৰ অলপ টাইমটো ঠিকই আছিল, কিন্তু তাৰ পিছত যেনেকৈ ৰাস্তা পালো ন কি ক'ব আৰু বাৰটা চাইটো গোৰেশ্বৰ যোৱা ৰাস্তাটো বহুত বেছিকৈ বেয়া হৈছে। চৰকাৰে একবাৰ এইফালে দি আহি চাই যাব, তেতিয়া গম পাব আৰু কেনেকৈ হৈছে। আৰু এতিয়া আমি যাই আছোঁ আগফালে, আৰু আমাৰ লগত আৰু এজন ভাইটি আহিল, সীমান্ত ভাইটি। চ' এনেকুৱা আৰু এনেকৈ আমি আহি পাই গ'লোঁ গোৰেশ্বৰ। আৰু গোৰেশ্বৰৰ পৰা ধৰি লওক 20-25 কিলোমিটাৰ আছে বগামাটিলৈ, কিন্তু আমি যাই আছোঁ। আৰু আজি মানে কি বতৰটো ইমান গৰমো নহয় ঠাণ্ডাও নহয়, আপোনালোকে দেখাই পাইছে ডাৱৰীয়া বতৰ, সেইকাৰণে মানে কি ৰাইড কৰি ভাল লাগিছে। ইমান গৰমো নাই ইমান ঠাণ্ডাও নাই, বেষ্ট মানে ৱেডাৰৰ ৰাইড কৰা। ভাবিছিলোঁ গোৰেশ্বৰ পাৰ হৈ ভাল ৰাস্তা পাম, কিন্তু নাই, অৱস্থা ৰাস্তাৰ কিনো ক'ব। আৰু এনেও ভাল লক্ষ্যস্থান এটা পাবৰ কাৰণে বহুত কষ্ট কৰি যাবই লাগিব, জীৱনৰ ৰাস্তাই হওক বা এই ৰাস্তাই হওক। কষ্ট কৰিলেহে ভাল বস্তু পায়। জীৱনৰ ৰাস্তাত কষ্ট কৰিলে ছাকচেছ পাব, আৰু এইটো ৰাস্তাত কষ্ট কৰি গ'লে বগামাটি চাব পাব। আৰু আমি এনেকৈ আহি পাই গ'লোঁ নাওকাটা এই দস্তিয়া। বাকী জ্যোতিষ ফিলিং কেনে? মজা, ৰাস্তা বেয়া, তামাম ৰাস্তা বেয়া দেখা পাইছে। এইটো নাওকাটাৰ চক গোটেই ৰাস্তা একদম বেয়া হৈ গৈছে। চৰকাৰে ভাল কৰিব লাগে, কিন্তু কৰাই নাই আৰু কি কৰিব। আৰু আমি এতিয়া শুক্লে পাৰ কৰি আন্ধি যাম, আৰু বহুত দিন অহা নাই যিহেতু। ভিউটো ভাল লাগে দেই, মই বহুতবাৰ দেখা পাইছোঁ এই ভিউটো, কিন্তু তথাপিও চাওঁ লাগে। চাব পাৰে দুফালে কি ধুনীয়া গাছ, মাজেৰে আমি ব'লক এতিয়া। বাকী ৰাস্তাটো ক'বাই নালাগে, দেখা পাইছে আপোনালোকে পানী আছে কিছু চাব পাৰে। এই পানী খাব পাৰে, এই পানীয়ে পানী শুকলে এইখিনিতে। বাকী পৰিৱেশ ধুনীয়া, আজি ইমান গৰম লগা নাই যিহেতু। অলপমান মাজে মাজে কিনকিনীয়া বৰষুণ দিয়ে, ভাল লাগে আৰু ধুনীয়া এটা ভাইবৰ মাজত যাই আছোঁ আমি। চাব পাৰে মানে কি বগামাটি আমাৰ ঘৰৰ পৰা 40-50 কিলোমিটাৰৰ ৰাস্তা, আৰু ধৰি লওক 1 ঘণ্টাৰ ৰাস্তা, কিন্তু যিটো বেয়া ৰাস্তা ন, সেইকাৰণে 2-3 ঘণ্টা লাগি যায় আৰু বগামাটি পোৱাক লাগে। সেইটোৱে মেইন ৰিজন। বাঙালীপাৰা আৰু বৰ্তমান এতিয়া পোনকণে যাব লাগিব বাঙালীপাৰাৰ পৰা। এতিয়া বলক এই পোনকণে গ'লে আমি পাই যাম বগামাটি। এইফালে বলক ইয়াত বগামাটি লিখা আছে, পালোৱে আৰু এইখন মেইন গেট আগত। চক্ৰা চাব পাৰে, এইখন হৈছে বগামাটিৰ মেইন গেট। আৰু চাব পাৰে আমি বগামাটিৰ মেইন গেট পালোঁ। এইফালে এতিয়া যাব লাগিব, তাতে পে'মেণ্ট কৰিব লাগিব, তাৰপিছত যাওঁ আৰু। আৰু ইয়াৰ পৰাহে আমাৰ মেইন এডভেঞ্চাৰটো আৰম্ভ হ'ব, আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ইয়াৰ পৰাহে মানে কি ধুনীয়াকৈ আৰম্ভ হ'ব বুলি ঘোষণা কৰিলোঁ। আমি ধুনীয়াকৈ বগামাটিৰ ভিতৰত এণ্টাৰ কৰিছোঁৱে বুলি ক'ব পাৰি। আৰু ধৰি লওক এইটো ৰাস্তাইদি আৰু ধৰি লওক 1 কিলোমিটাৰমান যাব লাগিব আগফালে, তাৰপিছত পাই যাম আমি বগামাটি। নে কি জ্যোতিষ? হা, আৰু এটা মই দেখাইছোঁ আগত বহুত হাতীৰ গছ আন্ধি, মানে কি বনৰীয়া হাতীবিলাক এনি টাইম অহা যোৱা কৰি থাকে, আৰু সেইকাৰণে অলপমান দিগদাৰ। বাইক লৈ আহে এটা বগামাটিত ফিলিংছটোৱে বেলেগ। আৰু এইফালে আপুনি যেতিয়াই নাহক কিয় ধুনীয়া এটা জলবায়ু আছে, ঠাণ্ডা পৰি থাকে, এনি টাইম ঠাণ্ডা, হয় নহয় জ্যোতিষ? ফিল কৰিছে না বস্তুটো? বাকী এতিয়া গাইছ আগফালে যাই থাকোঁ বলক। ধুনীয়াকৈ আমি বাইক কেইখন পাৰ্কিং কৰি ল'লোঁ, আৰু চাব পাৰে পানী কেনেকুৱা মাত বে, কি সোঁত
আৰু আগফালটো পুৰা ডেঞ্জাৰ লেভেলৰ দেখাই আছোঁ আপোনালোকক বাপৰে বাপ কি সুদ বে চাওকচোন কেনে লেভেলৰ পানী টিভিবিলাকত যে দেখায় ইয়াৰ পৰা জাপে জাপে গাছবিলাক উঠাই লয় এইবিলাক গাছ মানে এই মানে পানীত আহে আৰু এইবিলাক এনেকৈ ইয়াত ৰৈ যায় আৰু কাষত এই দুডাল সেনেকৈ আহা চাওকচোন কি ধাৰ পানীৰ কেনে লেভেলৰ পানী হৈছে বাপৰে বাপ আৰু মই কণ দেখি চাওকচোন ফিলিংছ লৈ আছোঁ ফিলিংছ কেনে খাতাৰনাক লেভেলত ঢৌ চাব পাৰে এইবিলাক চব ভূটানৰ দিয়া পানী চাব পাৰে আৰু আগফালে ডেঞ্জাৰ ডেঞ্জাৰ এই চাব পাৰে কি লেভেলৰ পানী মানে ইমান পানী হয় বুলি ভাবা নাছিলোঁ দেই চাওকচোন কেনে লেভেল এটা পল্লি মানে ডাইৰেক্ট এনেকৈ লৈয়ে যাই থাকিব আৰু ভাবিছিলোঁ মজাকৈ গা ধুম কাপোৰ চাপ পেন চেন খুলি ল'লোঁ এই ধাৰত গা ধুব চাওকচোন এই ধাৰত গা ধুব খাতাৰনাক লেভেলত মানে হেৰি হৈছে চাব পাৰে এই বা পানী কক লাগি ওপৰক লাগি উঠছি এইবিলাক পানী একলগে প্ৰথমতে উঠছিল এইখিনিতে হেৰি গৈছে আকৌ একলগে উঠছিল চাব পাৰে বাকী ফিলিং কেনে মজা লাগছে কেনে কেনে মজা এনে তাক আপিৰ কথা পাতি থাকা নেকি শক্তি লাগে শক্তি কেনে কেনে মজা চাব পাৰে কি ধুনীয়া পৰিৱেশ আৰু আজি বেছি মানুহ অহা নাই সেইকাৰণে এনজয়টো আমাৰ বেছি হৈছে চাব পাৰে আমি এতিয়া আগফালে যাই থাকিম আৰু বেলেগ বেলেগ ভিউ পইণ্ট দেখাব আপোনালোকক আৰু এনে মানে কি ফটোই মাৰি আছে বাপৰে বাপ ইমান ফটো মাৰে সি বা মাছটো দি আহিছো আজি গুৱাহাটীত থাকো দে ফটো মাৰি আপি পতাব লাগবো ইনষ্টাত এতিয়া চাব চকৰিগিলাকে দে মাৰ এই আৰে ভাল এই ক'ত যায় গুচি কেনে পানীৰ সোঁত চাব পাৰে কি লেভেলৰ পানী এই অন্ধি আছো এই আন্ধাতে ৰখি আছে আ চক্ৰা ফটো মাৰিব লাগে ৰ মজা পৰিৱেশ চাব পাৰে কি মজা লগা আছে আৰু এইফালে চাব পাৰে কি লেভেলৰ পানী যাই আছে ইফালেও যাই আছে চাব পাৰে আৰু আমি এই গাছডাল বৈ লৈছোঁ কেনে বঢ়িয়া চাব পাৰে মজা পৰিৱেশ আৰু এইটো লোকেশ্যন আহোঁতে বহুত ডেঞ্জাৰ হয় চাব পাৰে কেনে লেভেলৰ পানী যাই আছে তথাপিও আহিছোঁ আপোনালোকক দেখাবৰ কাৰণে পিছফালে চাব পাৰে কেনে লেভেলৰ পানী যাই আছে ইয়াতে দি মই উঠি যাওঁ ন মই ক'ত মোৰ হাৰা ক'ত থাকিব মোৰ মূৰে ক'ত থাকিব ধৰিবই নোৱাৰিব আৰু ইয়াৰ পৰা চাওক কেনে পানী যোনফালে যায় সোনফালে পানী গোটেই ভূটানৰ পৰা এৰি দিছে সেইকাৰণে ইমান পানী চাব পাৰে যাওঁ আৰু মই হাফ পেণ্টটো পিন্ধি লৈছোঁ কৈছোঁ এই গা ধুবা ওলছিলোঁ কিন্তু এই পানী দেখা পাই গা ধোৱাটো অহাটো কেঞ্চেল কৰি দিলোঁ এতিয়া গা ধুবা নোৱাৰি মানে অসম্ভৱ আমি এই লোকেশ্যনটোৰ পৰা ওলালোঁ আৰু আগফালে বেলেগ বেলেগ লোকেশ্যন আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই যাওক খালি কি মজা হ'ব ভিডিঅ'টো পানী চাওক না কেনে পানীটো এটা বেলেগ লোকেশ্যন য'ৰ পায় তোৰ পাই পানী মানে আৰু এইখন বাঁহৰ এইখন হৈছে পাকাৰ আৰু বাপৰে বাপ কেনে গৰম লাগছে ওপৰৰ ফালে যাই আছোঁ বৰ্তমান কেনে অৱস্থা হৈ গৈছে দেখাই পাইছে ঘামে গৈছোঁ পুৰা আৰু এনে ওপৰত যাই আছে দাউচি এনে মই দাউৰিবই পৰা নাই ফাইনেলি আমি একদম ওপৰ আহি পালোঁ চাব পাৰে কি ধুনীয়া এটা নাজাৰা পাই মজা লাগে আৰু ইয়াৰ পৰা গোটেই মানে বগামাটিখন দেখা পায় আৰু পুৰা একদম মানে ভিউ পইণ্ট এইটো পুৰা একদম শেষ আৰু ইয়াৰ ওপৰত নাই আৰু ইয়াত এটা বুদ্ধৰ মূৰ্তি আছে দৰ্শন কৰিম বাৰু বগামাটি আহিলে এই বুদ্ধৰ মূৰ্তিটো দৰ্শন কৰিব লাগেই বোলে সেইকাৰণে আমি একদম ওপৰলৈকে আহি ল'লোঁ পুৰা ঘামি জামি গৈছোঁ প্ৰথম ইয়াত চেনেলযোৰ ধুনীয়াকৈ খুলি লওঁ যিহেতু বুদ্ধ হ'লে ভগৱানে আৰু যিকোনো ইয়াত আহিলোঁ ভাল লাগিছে গাইজ পৰিৱেশ আৰু ইয়াত বেছি মানুহ নাই চাব পৰা আমি আৰু ইয়াত ধুনীয়াকৈ ঘণ্টিটো বজাই দিওঁ জয় শিৱ শম্ভু ভাল লাগিছে পৰিৱেশটো ধুনীয়া আৰু চাব পৰা মজা নে কি মজা আৰু আমি ইয়াত ধুনীয়াকৈ বুদ্ধ মূৰ্তিটোৰ তলত অলপমান জিৰণি ল'লোঁ এতিয়াৰ পৰা যাই থাকোঁ আৰু এনে পুৰা ফটো মাৰি আছে দাদুহঁতে আপোনালোকক দেখাই আছোঁ ৰ'ব এক ছেকেণ্ড দে ফুল এনজয় আৰু এইটো হৈছে বুদ্ধৰ মূৰ্তিটো এতিয়া আমি তলত আকৌ যাই থাকোঁ বাকী
যেতিয়া মন্দিৰটোক দৰ্শন কৰিব যাব ওপৰত উঠি এক পুজিতে তামাম মানে ভাগাৰ লাগে কিন্তু নুমি আহিলে ভাগাৰটো ইমান অনুভৱ নহয় আৰু ইয়াৰ পৰা দেখছি না পানী যিহেতু ইফালে নিজৰা এটা আছে পানী বৈ যাই আছে চ' অলপমান ডেঞ্জাৰ আৰু যিহেতু পিছল হৈ আছে আহোঁতে 3বাৰমান পিছল খাইছোঁ আপোনালোক দেখাব নোৱাৰিলোঁ আৰু চাব পাৰে এই নিজৰাটো এনেকৈ যাই আছে সৰু একদম চাব পাৰে আৰু এই নিজৰাটোৰ কাৰণে এইখিনি পানী হৈছে আৰু ইয়াত ধুনীয়াকৈ বহা জেগা আছে ইয়াত আপোনালোকে বহি পেলাই আপোনালোকৰ তো পিছফাল থকা লোককেইটাক ৰখিব পাৰে এনেকৈ যেনেকৈ আহিছে এনেকুৱা আৰু হা চেপাটো আনিলে মাছ পালো এতে কেন আনলি চেপাটো আনি পাততে পাৰিলি হয় দে একো নাই মাছো নাপালো এনে যাব লাগে মনতে আমি সেই চেপা হেৰি চাম যোৰা চাম ৰাতি আহিলেও মানে কি আহি থাকিব মন যায় আৰু এনেকুৱা ধুনীয়া এটা নেচাৰেল পৰিৱেশ সেনেকুৱা আৰু বগামাটিৰ পৰা আমি এতিয়া ওলালোঁ আৰু আগফালে এখন ধুনীয়া চাই চাহ বাগান চাই নাগৰজুলি চাইডে তো তাতে যাই আছোঁ ইহঁতে বোলে দেখা নাই দেখাইলে অলপ এইখিনি জাগা মানে এনেই ভাল লাগে এইফালেও চাহ বাগান এইটো ৰাস্তাটোৰ ইপাৰেও চাহ বাগান আৰু এই সিপাৰেও সেইখন চাহ বাগান সেইকাৰণে ভাল লাগে আৰু পৰিৱেশখিনি চাব পাৰে এইফালে এখন চাহ বাগান ধুনীয়া লাগে আৰু মজা পৰিৱেশ মজা নাইচ আৰু এইবিলাকে হৈছে চাহৰ পাত আৰু এইবিলাকৰ পৰা এইবিলাক শুকাই ধুনীয়াকৈ আমি চাহপাত খাওঁ তৈয়াৰ কৰাৰ পাছত আমি খাওঁ আমি এই জেগাটোত বহুতখিনি টাইমে কটালোঁ এতিয়া ইয়াৰ পৰা যাই থাকোঁ আৰু এই ৰাস্তাটো ক্ৰছ কৰোঁতে অলপ সাৱধান যিহেতু এনি টাইম গাড়ী অহা যোৱা কৰি থাকে সেইকাৰণে আৰু যাহে নাই ছোকৰাত ছোকৰাত ইয়াতে কিমান ইয়াৰ পৰা চাহপাত উৎপাদন হ'ব চাওকচোন কিমান বেছিকৈ আছে আৰু ইয়াত হাতীও আহে বনৰীয়া হাতী ৰাতি আৰু ৰাস্তাটোৰ ইপাৰেও চাহ বাগান আছে আৰু সেইটো পাৰেও চাহ বাগান আছে এইবিলাক চাব পাৰে সেইফালেও আহিলোঁ এইফালে আহিলোঁ এতিয়া ইয়াৰ পৰা যাই থাকোঁ আৰু এতিয়া ভুলক গাইছে আৰু আমাৰ তাণ্ডৱে যে কষ্ট পাইছে বহুত যিহেতু দুজেগা আহিছোঁ সেইকাৰণে অলপ কষ্ট পাইছে বাকী একো নাই হৰ হৰ মহাদেৱ ঘৰক আহোঁতে আকৌ আমাক সৌৰভে মাতিলে নাও কাটাত ৰখিব লগা হ'ল ধুনীয়াকৈ চাহ খাবি বুলি মাতি লৈছে আকৌ ইফালে কি চাহ খাম বুলি কৈ পেলাই ভাতো বনাই থৈ দিছে গমেই পোৱা নাছিলোঁ তাত আকৌ নাখাওঁ বুলিয়ে কৈছিলোঁ কিন্তু আৰু বনাইছে যিহেতু কষ্ট কৰি ধুনীয়াকৈ খাই যাওঁ আৰু খাই যায় একদম মানে কি ভাল লাগছে আৰু খাই সেইটোৱে আৰু পৰিৱেশ ধুনীয়া এইবিলাক ঘৰতে ৰোৱা বস্তু চাহপৰা এতিয়া ঘৰত যাওঁ আৰু ডাইৰেক্ট ইয়াৰ পৰা এই আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি নিশ্চয় জনাব যদি ভাল লাগিছে লাইক এটা কৰি দিব যদি বেছি ভাল লাগিছে ছাবস্ক্ৰাইবটো কৰি দিব আৰু এনেকুৱা আজিলৈ বাই বাই জয় সবিতা ঘৰত যাওঁ বাই বাই লাভ ইউ গাইজ লাভ ইউ অল